Hello friends, Asoka Online Academy lo apnalok swagatam janaisu. Aji ami percentage or second class loi ahi paluhi. Kali ami first class korisilu percentage or gotike ami jehetu kali koisilu basic or ami start korim boli ami kali basics khini salu. Ajiও আমি কিছন বেসিক্স খিনি চাম আৰু আমি সহজভাৱে কি ধৰণে আমি ম্যাথছটো শিকিব পাৰো পাৰ্সেন্টেজ খিনি কৰিব পাৰো আজি চাও গতিকে আহক আমি আজি ক্লাছটো আৰম্ভ কৰো ফাৰ্স্ট কথাটো হল আজি আমি ফ্ৰেকশন টু ৰেশিওটো চাম ফ্ৰেকশন টু ৰেশিও কালিৰ ক্লাছত আপোনালোকে গম পালেছে ফ্ৰেকশন মানে কি ফ্ৰেকশন মানে অসমীয়াত যাক আমি ভগ্নাংশ বুলি কওঁ গতিকে ফ্ৰেকশন তো আপোনালোকে গম পায় যেটো নিউমেৰেটৰ আৰু ডেনোমিনেটৰ ফৰ্মত লিখো সপোজ ধৰি লওক 2/5 টো হৈ গল এটা ফ্ৰেকশন গতিকে এই 2/5 ফ্ৰেকশনক আমি ৰেশিও লৈ কেনেকে কনভাৰ্ট কৰিম 2/5 মানে এতিয়া চাওক 2/5 মানে কি হয় এটো হল 2 পাৰ্ট আউট অফ 5 পাৰ্ট এই 5 পার্ট তো হল আপনার টোটাল পার্ট এটো হৈ গল টোটাল পার্ট গতিকে সহজ ভাষাত বুজিবলৈ আমি টোটাল 5 পার্টৰ ভিতৰত আমি এই 2 পার্টৰ কথা কৈ আছো মানে এনেকা ধৰি লওক যদি 5টা মিঠাই আছে 5টা মিঠাইৰ আপোনাৰ ভাগটো কিমান দুটা যদি আপুনি 5টাৰ ভিতৰত দুটা পায় তেনে হলে তাকে আমি কি বুলি কম 2/5 ইতে ৰেশিও এটা সেকেন্ড কথাটো আমি জানিলো ৰেশিও মানে কি হয় ৰেশিও মানে কম্পাৰিজন এতিয়া কম্পাৰিজন বুলি কলে আমি ৰেশিওটো কেনেকৈ লিখো এটো প্ৰথমত চাই লও ৰেশিও দিয়াত থাকে এটা এটো হৈ গল ৰেশিওৰ সিম্বল যাক ইছটু বুলি কও এতিয়া আমি এই ফ্ৰেকশন 2/5 ফ্ৰেকশনটো আমি ৰেশিও লৈ লিখো এই ৰেশিওটো কি হ'ব আপোনাৰ 2:5 মানে সেম ইয়াত আমি যেনেকৈ বুজিলো 2 এই 5 পাৰ্টৰ কম্পাৰিজনত এই পাৰ্টটো কিমান হয় 2 আৰু যেটো পাৰ্ট আপোনাৰ ফ্ৰন্ট আপোনাৰ লেফট সাইডে আছে হে পাৰ্টটোৰ কথা কৈ থকা হৈছে গতিকে ফ্ৰেকশন টু ৰেশিও বহুত সহজ এতিয়া যেনেকৈ আপুনি দেখিলে 2/5 এটোক আমি ৰেশিও লৈ যাব লাগে 2:5 যদি 1/3 এটা ফ্ৰেকশন হয় তেনে হলে এই ফ্ৰেকশনটো ৰেশিওত কেনেকৈ লৈ যাব আপোনালোকে 1:3 ঠিক আছে ক্লিয়াৰ হৈছে ওকে এতিয়া আমি ইয়াৰ জাস্ট ৰিভাৰ্স টু চাও যেটো বহুত সহজ আপোনালোকে বুজিয়ে পাই গৈছে এতিয়া আমি ৰেশিও টু ফ্ৰেকশন এতিয়া যদি আপোনাক ৰেশিও এটা দিয়া আছে ধৰি লওক 3:4 দিয়া আছে আপোনাক ৰেশিও কিমান দিয়া আছে 3:4 গতে 3:4 যদি আপোনাৰ ৰেশিও দিয়া আছে ইয়াক আপুনি ফ্ৰেকশনলৈ কেনেকৈ নিব সহজ এই পাৰ্টটো আপোনাৰ লেফট সাইডৰ পাৰ্টটো আপোনাৰ নিউমেৰেটৰ লিখি দিব আৰু ৰাইট সাইডৰ পাৰ্টটো আপোনাৰ ডেনোমিনেটৰ লিখি দিব এটো হ'ল 3:5 টো আমাৰ ফ্ৰেকশনত হৈ গল 3/4 বা 3/4 এতিয়া আমাৰ কথাটো হৈ গল এতিয়া আমি পাৰ্সেন্টেজৰ ক্লাছত আমি ৰেশিওৰ ফ্ৰেকশন কিয় পঢ়িছো এটো সাকে আপোনালোকে বুজি উঠিছে কালিৰ ক্লাছতো আমি কৈছিলো ডিসকাস কৰিছিলো আপোনাৰ ফ্ৰেকশন আৰু পাৰ্সেন্টেজৰ মাজত ৰিলেচন কি আছে পাৰ্সেন্টেজ মানে আপোনাৰ হৈ গল ফ্ৰেকশন মানে পাৰ্সেন্টেজ মানে কি পাৰ 100 প্ৰতিটো 100ত আপোনাৰ কিমান আমি প্ৰতিটো 100ৰ ওপৰত আমি কিমান কৈ আছো সাপোজ 60% পালো মানে প্ৰতিটো 100ত আমি 60 পালো গতিকে এতিয়া আপোনাৰ থাকিব ৰেশিও টু পাৰ্সেন্টেজ এটা সাপোজ এটা আপোনাক ৰেশিও দিয়া আছে ৰেশিও টু পাৰ্সেন্টেজ আপোনালোকৰ যদি মনত আছে তেনে হলে কালি আপোনালোকে কি কৰিছিল ফ্ৰেকশনৰ পৰা আপুনি পাৰ্সেন্টেজলৈ লৈ গৈছিল আজি আমি কি কৈছো ৰেশিও টু পাৰ্সেন্টেজ ইয়াৰ অলপ আগতে আমি চালো যে ৰেশিওটো আমি ফ্ৰেকশনলৈ কেনেকৈ নিউ গতিকে আপোনাক যদি ৰেশিও দিয়া আছে 3:4 আপোনাৰ যদি ৰেশিও হয় তেনে হলে ইয়াক আপোনাৰ
পাৰ্চেন্টেজলৈ লৈ যাব লাগে গতিকে 3:4 ক আমি কেনেকৈ পাৰ্চেন্টেজলৈ লৈ যাম তাৰ কাৰণে আমাৰ ইয়াত মাজত হৈ গল আমি ইয়াক ফ্ৰেকশনলৈ লৈ যাম 3/4 তাৰ পাছত কি কৰিম ফ্ৰেকশনৰ আপোনাৰ পাৰ্চেন্টেজটো ওলাবলৈ আমি কি কৰিছিলো ইনটু 100 গতিকে ইকেটা আমি ক্যান্সেল কৰিম 4 1 0 4 25 0 আৰু এটো 3 into 25 টো হৈ গল আপোনাৰ 75% গতিকে বুজি পাইছে সাগে এতিয়া চাও 3:4 মানে এতিয়া আমি এই ধৰণে বুজো চাও এটা 3:4 ইয়াত কৈছিলে 3:4 আপোনাৰ পাৰ্চেন্টেজলৈ লৈ যাব লাগে গতে পাৰ্চেন্টেজ মানে আমি কম্পেয়াৰ কৰো 100 ৰ লগত গতিকে ধৰি লওক এই 4 পাৰ্টটো টোটাল আমাৰ টোটাল পাৰ্ট হৈ গল কিমান টোটাল পাৰ্টটো হৈ গল আমাৰ 4 আউট অফ টোটাল পাৰ্ট আমি কিহৰ কথা কৈ আছো আমাৰ পাৰ্টটো হৈ গল 3 মানে এতিয়া সব টোটাল পাৰ্ট মানে কিমান হৈ গল আমাৰ হদাই টোটালটো কিমান হয় আপোনাৰ 100% হয় আপোনাৰ সপোজ আপুনি বজাৰলৈ গৈছিলে আপোনাৰ লগৰৰ লগত 500 টকা লৈ গৈছিলে আপোনাৰ পকেট মানি হিচাপে আৰু আপুনি ঘূৰি আহিলে 500 টকা এদি মানে আপুনি খৰচা নকৰিলে নেকি আপোনাৰ লগৰে খৰচা কৰিলে হেদিনাখন গতিকে আপোনাৰ যিমান লৈ গৈছিলে হিমানখিনি বাছি আহিলে মানে আপুনি কিমান লৈ গৈছিলে 500 টকা যদি পাৰ্চেন্টেজত কম আমি কিমান কম আপুনি 100% লৈ গৈছিলে আৰু আপুনি কিমান ঘূৰাই লৈ আহিলে 100% ঘূৰাই লৈ আহিলে তেনে হলে ইন দিস কেস 4 কি ডিনোট কৰিছে 4 ডিনোট কৰিছে আপোনাৰ 100% 4 মানে হৈ গল আমাৰ 100% এটা 4 ক আপুনি ইকুৱেলি 4 এতিয়া আপুনি 100% ক ইকুৱেলি 4 পাৰ্টত ডিভাইড কৰি দিয়ক 100% ক আপুনি ইকুৱেলি 4 পাৰ্টত ডিভাইড কৰি দিয়ক আপুনি কিমান পাব 25 পাৰ্ট মানে এটা পাৰ্ট হৈ গল আপোনাৰ 25% আমাৰ ওচৰত কিমান পাৰ্ট আছে আপোনাৰ তিনটা পাৰ্ট তেনে হলে ইয়াত চাও 25 plus 25 plus 25 ইকুৱেল আমাৰ কিমান হৈ গল 75% এটো আমাৰ উলোৱা নাছিলে জানো আমি কি উলাইছিল আপোনাৰ 3/4 ৰ ইয়াত এই বস্তুটো চাওক আমাৰ যেতিয়া আমি প্ৰবলেমছ বোৰ সলভ কৰিম তেতিয়া আমাক হয়তো ৰেশিও দিয়া থাকিব আৰু ৰেশিও দিয়া থাকিলে আমাৰ কনফিউজন লাগিব না লাগে ৰেশিও মানে কি ৰেশিওক আমি বহুত সহজ ধৰণে আমি তাক আমি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰো আৰু ইয়াত চালো যে আপুনি যেতিয়া আপুনি লাহে লাহে আপুনি এই প্ৰ্যাকটিস কৰি আপুনি গম পাই যাব যে এটা 3:4 মানে ইয়াত আপোনাৰ 4 পাৰ্টটো কিমান হৈ গল আপোনাৰ 100% টোটাল হৈ গল এতিয়া নেক্সট এটা এক্সাম্পল এটা লও সাপোজ ললো 2:5 মানে আমি যেটো আমি শিকিছো আমি বেসিক মেথডত শিকিছো হেতুতে চাও আমি এক সবতকে ফাৰ্স্টত কনভাৰ্ট কৰিম আপোনাৰ ফ্ৰেকশনলৈ 2/5 তাৰ পিছত পাৰ্চেন্টেজৰ কাৰণে আমি কি কৰি দিম আপোনাৰ ইনটু 100 কৰি দিম এটো 5 20 0 2 into 20 আপোনাৰ হৈ গল 40% দেখিলে এটা মনত ৰাখিব যে 40% আমি পালো গতিকে এটুক আমি আকু বেলেগ ধৰণে বুজো বেলেগ ধৰণে হৈ গল এই 2 পাৰ্টৰ কথা কৈ আছে আউট অফ 5 পাৰ্ট মানে 5 পাৰ্ট ইকুৱেল 100% এই 5 পাৰ্টটো জানো ইয়াত টোটাল 100% নহয় জানো এটা তেনে হলে 1 পাৰ্টটো যদি আমি উলাও আপোনাৰ কিমান হৈ যাব 100 ক আপুনি 5 এৰে ডিভাইড কৰি দিয়ক তেতিয়া আপোনাৰ ইকুৱেল 5টা পাৰ্ট বনি যাব আপোনাৰ 100% ইকুৱেল 5টা পাৰ্ট বনি যাব গতে 1 পাৰ্ট ইকুৱেল টু আপোনাৰ হৈ যাব 20% আমি কিমান পাৰ্টৰ কথা কৈ আছো আমি 2 পাৰ্টৰ কথা কৈ আছো তেনে 1 পাৰ্টত যদি 20% আছে 2 পাৰ্টত আমাৰ কিমান আছে আপোনাৰ 20 plus 20 হৈ গল আমাৰ 40% নিশ্চয় আপোনালোকে বুজি পাইছে সাগে যে ৰেশিওৰ পৰা পাৰ্চেন্টেজ আমি কেনেকৈ উলাব পাৰো এতিয়া
আমি এতিয়া আমি যিকোনো এটা কোৱান্টিটি এতিয়া আমি আমাৰ বেসিক্সখিনি আমি অলমোস্ট আমাৰ কমপ্লিট হ'ল এতিয়া আমি প্ৰবলেমছখিনি লৈকে আহোঁ গতিকে এতিয়া যদি আপোনাক এটা কোৱান্টিটি দিয়া আছে এতিয়া যিকোনো এটা কোৱান্টিটিৰ আপোনাৰ কি ওলাব কৈছে আপোনাৰ পাৰ্চেন্টেজ ওলাবলৈ কৈছে সাপোজ ধৰি লওক একদম ইজিকে কৈছো 10% of 100 110% কিমান হয় 10% of 100 চাও আমি সবতকে প্ৰথম বেসিক তো শিকি লওক 10% মানে 10 to 100 ৰ লগত 10 তো 100 ৰ লগত কম্পেয়াৰ কৰা হৈছে 10 upon 100 আমি এই পার্সেন্টেজ অফ ফ্র্যাকশনাল লৈ গলো অফ মানে ইনটু 100 মানে হৈ গল 100 ৰ 10% আপোনাৰ কিমান 10 যদি 100 মার্কসৰ যদি আপুনি 10% পালে মানে 10 এতিয়া চাও যদি আপুনি 20% পালে 100 ৰ তেনেহলে আপুনি কিমান পালে 20 মার্কস পালে 20 মার্কস পালে যদি 50% পালে যদি 50% আপুনি পায় যদি আপুনি 50% পায় 50% পায় তেনেহলে আপুনি কিমান পালে 50 পালে কেনেকে 50% অফ ফ্র্যাকশনাল কনভার্ট কৰো টু 100 এটো হৈ গল আমাৰ 50 এতিয়া ইয়াত 100 ত দিয়া আছে ঠিকে আছে এতিয়া যদি আমাক এনেকে দিয়া থাকে আমাক যদি দিয়া থাকে 10% of 200 10% of 200 এটা চাও আমি সবতকে ফার্স্টত আমি যেটো বেসিক আমি জানো হেতু দি আমি উলাও এটা 10% মানে আমি কি কৰিম সবতকে ফার্স্টত আমি ইয়াক ফ্র্যাকশনাল কনভার্ট কৰিম 10 upon 100 of 2 ইনটু লিখিছো এটো 200 এটা 10 into 2 আপোনাৰ হৈ গল 20 মানে যদি আপোনাৰ এক্সামটো 200 মার্কসৰ হলে হয় আৰু আপুনি 10% মাত্ৰ পাইছে মানে আপুনি কিমান মার্কস পাইছে 20 মার্কস গতিকে এটোটো হৈ গল আপোনাৰ কেনেকে উলাব লাগে এটো সাপোজ 20 যদি 20% থাকে এটো আপোনাৰ যদি 20% হৈ যায় 20% 20 upon 100 into 200 কৰি দিব এটা 20 into 2 40 মার্কস পালে আপুনি ওকে ঠিক আছে ইতিয়া চাও আমি কালিৰ পৰা কৈ আছিলো যে পার্সেন্টেজ মানে হৈ গল আপোনাৰ প্ৰতিটো 100 ত আপুনি কিমান পাইছে গতিকে যদি মই ইয়াত কো 10% আপোনালোকে ইয়াৰ আগত দেখিলে যে 10% of 200 টো কিমান আছিল আপোনালোকৰ মনত আছে না 10% of 200 টো আছিল আপোনাৰ 20 ইতিয়া চাও 10% of 200 এটা প্ৰতিটো 100 ত কিমান হ'ব এটো 10% মানে 10 হ'ব প্ৰতিটো 100 ত 10 হ'ব মানে এটা 100 ত আমি কিমান পাম 10 ইয়াত আৰু এটা 100 আছে ইয়াত কিমান আছে আৰু এটা 100 আছে ইয়াত আৰু এটা 100 আছে ইয়াতো আমি 10 পালো গতে টোটাল মার্কস আমি কিমান পালো আপোনাৰ 10 plus 10 আপোনাৰ কিমান পালো আমি 20 মার্কস পালো বুজিছে এটো হৈ গল আপোনাৰ এতিয়া সাপোজ মই এটো চেঞ্জ কৰি দিছো এটোক মই লিখি দিছো 300 10% of 300 300 ত কেটা 100 আছে তিনটা 100 আছে মানে প্ৰতিটো 100 ত আপুনি কিমান স্কোৰ কৰিছে 10 স্কোৰ কৰিছে 10 প্ৰথমটো 100 ত সেকেন্ডটো 100 ত আপুনি 10 থাৰ্ডটো 100 ত আপুনি 10 মানে টোটাল হৈ গল আপোনাৰ 30 এতিয়া চাওক এতিয়া আমি উলাই চাও 10% ৰ কাৰণে আমি ইয়াত 100 দি দিলো অফ 300 10 into 3 30 দেখিছে না একে হয় ঠিক আছে ওকে এতিয়া মই ভাবো যে আপোনালোকে পার্সেন্টেজ যিকোনো এটা কোয়ান্টিটিৰ পার্সেন্টেজ কেনেকে উলাও সেই কথাটো বুজি পাইছে যদি আমাক কোৱা হয় যে 10% of 150 আমি কি কৰিম আপোনাৰ 10% of 150 টো আমি কৰিম
যে আমি ফাৰ্স্ট ষ্টেপত আমি কৰিম ইয়াক আমি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিম পাৰ্চেন্টেজক আমি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিম দেন আমি এই টোটাল কোৱান্টিটিটোৰ ইনটু কৰি দিম এটা a0 কাট খাই গল যেহেতু এটা ওপৰত আছে a0 কাট খাই গল কিমান বাছি থাকিলে আপোনাৰ 15 so 10% of 150 is 15 okay এতিয়া আপুনি 10% of আপোনালোকে এটা চেষ্টা কৰি চাওক 10% of 110 কিমান হয় 10% of 110 কিমান হয় আপোনালোকে কি কৰিব আপোনালোকে এটো কি কৰিব পাৰ্চেন্টেজটো আপুনি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব 10 upon 100 of to লিখিব into আৰু 110 লিখিব নহয় জানো a0 কাটি দিলে a0 কাটি দিলে বাছিলে 1 into 11 বাছিলে গটিকে আপোনাৰ হৈ গল 11 10% of 110 is 11 ঠিক আছে এতিয়া চাওক কালিও আমি বেসিক্স খিনি কৰিলো আজিও আমি বেসিক্স এদি স্টাৰ্ট কৰিলো গটিকে আমি কোন শৰ্টকাটেৰে নকৰো কালি আপোনালোকৰ কথা কৈছিলো যে আমি কোন শৰ্টকাটেৰে নকৰো গতিকে এতিয়া আমি চাও ওয়ার্ড প্ৰবলেম আজি আমি আৰম্ভ কৰো আৰু ওয়ার্ড প্ৰবলেম খিনিটো আমি একদম স্টেপ বাই স্টেপ আমি ডিটেইলছত কোনো শৰ্টকাট ব্যৱহাৰ নকৰি আমি আৰম্ভ কৰো ঠিক আছে প্ৰথম প্ৰশ্নটো আপোনালোকে চাই যাব আৰু পাৰিলে আপোনালোকে সেই কোৱেশ্চনটো লিখি যাব এটা কোৱেশ্চনটো হল 25% of a number is 1200 কি লিখিছো 25% of a number is 1200 what is the number তেনে হলে সেই নাম্বাৰটো কি হয় ওকে আপোনালোক ইটো দেখিমলে আপোনাৰ কনফিউজন লাগিছে নেকি কনফিউজন লাগিবলগীয়া একো কথা নাই চাও 25% of a number হি নাম্বাৰটো আমি কথা গমে নাপাও হি নাম্বাৰটোৰ কথা আমি গম নাপাও এতিয়া সব যদি আমি চাব যাও যে 25% of a number মানে মই এটো ইকুৱেচন এটা লিখিম আমি দুটা মেথডত কৰিম সবকে ফাৰ্স্টত আমি ইকুৱেচন এটা লিখিম যেটো আমি শিকি আছো চাও 25% of a number equal to 1200 নহয় জানো এটোই কৈছে এই কোৱেশ্চনটো এটা সক a নাম্বাৰটোক আমি ম্যাথছত a নাম্বাৰ বুলি লিখি কৰিব নোৱাৰো কিন্তু আমি এটা ভেৰিয়েবল ধৰিব পাৰো এতিয়া ধৰি লওক যদি আমি এনেকে কওঁ let the number be x তেনেহলে আমাৰ a নম্বৰৰ জায়গাত 25% of a নম্বৰৰ জায়গাত আমি কি লিখিব পাৰো আমি x লিখিব পাৰো হয় না x লিখিব পাৰো এতিয়া চাওক আপোনালোকে গম পায় যে 25% আমি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিম কেনেকৈ কৰিম পাৰ্চেন্ট মানে per 100 মানে 25 upon 100 into x equal to 1200 এতিয়া চাওক আমি কি কৰি দিও ইয়াত আমি ওপৰটো ওপৰ লগত মাল্টিপ্লাই কৰি দিও এটো এনেকৈ থৈছো দিও 1200 থলো ঠিক আছে এই দুটা চাওক এই দুটা কাটিব পাৰে আমি হৰু কৰি গলে আমাৰ কাৰণে কি হয় সহজ হয় 25 1 জাৰ 25 4 জাৰ তেনেহলে চাওক লেফট সাইডত আমাৰ কি বাছে থাকিলে x by 4 equal to 1200 এতিয়া x আৰু 4 ৰ কি ৰিলেচন হৈছে x ৰ লগত 4 টো x ক 4 এ ডিভাইড কৰি আছে তেনেহলে এই ইকুৱেল সাইনৰ অপোজিট সাইডে গুছি গলে কি হৈ যায় আপোনাৰ যদি ইয়াত ডিভাইড হৈছে লেফট সাইডত তেনেহলে ৰাইট সাইডত আপোনাৰ মাল্টিপ্লাই হৈ যায় x equal to 1200 into 4 এটো হৈ গল x equal to
4800 আপোনালোক বুজি পালে নে আমি এই নাম্বাৰ আমাক কাৰণ সেই নাম্বাৰটো দিয়া নাছিল আমাক সেই নাম্বাৰটো সুধিছিলে আসল অৰিজিনেল নাম্বাৰটো কি হয় এটো সুধিছিলে কিন্তু আমাক এটা হিন্ট দিছিলে যে অৰিজিনেল নাম্বাৰটো 25% টো কি হয় আপোনাৰ 1200 হয় ওকে what is the number এতিয়া আমি কি কৰিলো সেই নাম্বাৰটো আমি x ধৰি ললো x ধৰাৰ পাছত আমি কি উলালো 25% এটো যিহেতু আমাক দিয়া আছিল 25% of a number মানে x equal to 1200 এই পার্সেন্টেজ তো আমি ফ্র্যাকশনাল লৈ গলো দেন ইনটু x by 1 লিখি দিছো equal to 1200 আমি নিউমাৰেটৰ লগত মাল্টিপ্লাই কৰিলো ডেনোমিনেটৰ লগত মাল্টিপ্লাই কৰিলো 25 into x হৈ গল এফালে 100 হৈ গল তাৰ পিছত আমি ৰিডিউস কৰি দিলো ৰিডিউস কৰাৰ পাছত আমি দেখিলো যে x by 4 আছে এটা 4 টো x ক 4 এ ডিভাইড কৰি আছে আমি 4 টো যদি ৰাইট সাইডলৈ নিউ তেনে হলে ইয়াত যদি ডিভাইড হৈছে এফালে মাল্টিপ্লাই হৈ যাব ওকে এই শেপটো মই এফালে লিখিছো মেবি আপোনালোকে সাগে তাত দেখি পোৱা নাই ইয়াত মই লিখিছো সব ইয়াত হৈ গল আপোনাৰ এটো হৈ গল x by 4 equal to 1200 ওকে এটা এই 4 টো ইয়াত ডিভাইড হৈছে এফালে গলে আপোনাৰ কি হৈ যাব মাল্টিপ্লাই হৈ যাব আপোনাৰ x equal to মানে হে নাম্বাৰটো equal to 4800 ঠিক আছে এতিয়া কথাটো হল যে আমি এনেকে যেটা কৰো আমাৰ টাইমটো বেছিকে লাগে গতিকে আমি এতিয়া আৰু বেলেগ মেথডত আমি কৰিব পাৰো নেকি আমি চাও এতিয়া চাও 25 ইয়াত দিয়া আছে 25% equal to 1200 নহয় জানো হে অৰিজিনাল নাম্বাৰটো কিমান আছিল বাৰু হে অৰিজিনাল নাম্বাৰটো আপোনাৰ 100% আছিল যিকোনো এটা কমপ্লিট কিমান হয় আপোনাৰ এটা কমপ্লিট তো হয় আপোনাৰ হে কমপ্লিট নাম্বাৰটো আপোনাৰ কিমান পাৰ্সেন্ট আছিল 100% আছিল আৰু ইয়াত আমাৰ 25% ৰ কথা কৈ আছে কিহৰ কথা কৈছে আমাৰ 25% গতিকে আমি এতিয়া ইয়াৰ 100% টো কেনেকৈ ওলাব পাৰো চাও 25% equal to 1200 যদি হয় তেনে হলে 1% যদি 25% ত ইমান আছে তেনে হলে 1% ত আমি কেনেকৈ ওলাম এই 1200 ক আমি কিহেৰে ডিভাইড কৰি দিম 25 ত ডিভাইড কৰি দিম এটো কিয় ডিভাইড হল আপোনালোকে বুজি পালে নে যদি মই একদম সহজ ভাষাত কওঁ যে এনেকৈ কৈছো আপোনাৰ এটা পেকেটত কিমান আছে 6 টেবলেট আছে তেনে হলে দুটা পেকেটত কিমান থাকিব আপোনাৰ দুগুণ থাকিব তিনটা পেকেটত 3 টাইমছ থাকিব এতিয়া চাও 3 packet equal to 18 tablet 3 packet equal to যদি 18 tablet বুলি আপোনালোকে সব এতিয়া ইয়াত মনটো দিয়ক ইয়াত এতিয়া যদি আপোনাক কোৱা হয় তিনটা পেকেটত 18টা টেবলেট থাকে তেনে হলে এটা পেকেটত কিমান টেবলেট থাকিব আপোনাৰ 1 packet equal to 18 ক আমি কি কৰি দিম আমি 3 দি ডিভাইড কৰিম যেহেতু 3 পেকেটৰ 18 আছে 3 পেকেটছত ইয়াত এই বস্তু দিয়া লিখিছো মই 3 পেকেটছত আপোনাৰ কিমান আছে 18 টেবলেট আছে তেনে হলে 1 যদি এই কেছটো আপোনালোক দিয়া থকা হলে হয় যদি আপোনাক এনেকে প্ৰথমত আমি এই বস্তুখিনি আমি নাজানো আপোনাক ডাইৰেক্টলি কৈ দিলে হয় 3 পেকেটছত আপোনাৰ 18 টেবলেটছ আছে তেনে হলে 1 পেকেটত কিমান আছে যদি আপোনাক খুধে তেনে হলে আপুনি কি কৰিব 3 পেকেটছৰ 18 1 পেকেট ইকুৱেল টু 18 ডিভাইডেড বাই 3 টেবলেট এনেকে নোলাব জানো তেনে হলে আপুনি পাই গল 1 পেকেট
equal to 6 tablet. আৰু 1 unit of packet মানে এটা পেকেটত যিমান টেবলেট আছে আপুনি গম পাই যায় সাপোজ 1 পেকেটত 6 টেবলেট আছে বুলি গম পাই গল তেনলে আপোনাৰ 100 হদে 200 হদে 500 পেকেটৰ হদে আপোনালোকে কি কৰিব পাৰিব উলাব পাৰিব আপোনালোকে কি কৰি দিব আপোনালোকে মাল্টিপ্লাই কৰি দিব নহয় জানো এতিয়া similarly এই কেছত হৈ গল 25% equal to 1200 দিয়া আছে তেনলে 1% equal to 1200 divided by 25 তেনলে 1% equal to কি হ'ব 1200 ক সব 25 এদি যদি আমি ডিভাইড কৰো ইয়াক যদি ডিভাইড কৰো আমি পাম 4 তাৰ পাছত আপোনাৰ কিমান পাই যাম 8 এটো যদি বুজি না পালে মই ইয়াত ডাইৰেক্টলি মই ডিভাইড কৰি দেখাই দিছো 25 4 জাৰ 100 8 20 200 নামি আহিলে 25 8 জাৰ 200 ঠিক আছে এটা 1% what is the number hey original number to কিমান percent original number to হৈ গল আপোনাৰ 100% তেনলে 1% equal to যদি 48 হয় তেনে হলে 100% equal to আপোনাৰ কিমান হৈ যাব এক এনেকে বুজি লওক এক পেকেটত যদি 48 টা টেবলেটস আছে তেনলে 100 পেকেটত কিমান থাকিব 48 into 100 তেনলে 1% যদি 48 হয় 1% to 48 যদি হয় তেনলে 100% equal to কিমান হৈ যাব 48 into 100 4800 গতিকে মই আপোনালোকক কনসেপ্টটো বুজাই দিলো এটা দুটা মেথডৰ কৰি দেখাই দিছিলো এটা আসলে লং মেথড যেটো একদম বেসিক্স হয় এটো আপোনাৰ একদম বেসিক আন্ডাৰস্ট্যান্ডিংৰ পৰা আমি কৰিছো যে টোটালটো কিমান হয় আমাৰ যিকোনো এটা বস্তুৰ টোটালটো সদায় 100% হয় গতিকে আপোনালোকে এই মেথডত যদি আপোনালোকে প্ৰবলেমছ খিনি কৰে তেনেহলে আপোনালোকৰ কি হ'ব আপোনালোকে বহুত কম সময়তে আপোনালোকে কৰিব পাৰিব আৰু ইয়াত এনেকৈ কৰা না আমি ডাইৰেক্ট সৰ্টটো কৰা নাই আমি ইয়াত স্টেপ বাই স্টেপে গৈছো ঠিক আছে আমি বাকি এটা নেক্সট ক্লাসেস আমি কি কৰিম এই ধৰণৰ ওয়ার্ড প্ৰবলেমছ খিনি কৰিম আৰু এই ধৰণৰ ওয়ার্ডছ প্ৰবলেমে আপোনাৰ এডিআৰি এক্সামছত আহে গতিকে আমি নেক্সট ক্লাসত আকো লগ হম টাটা বাই বাই